নমস্কাৰ প্ৰিয় দৰ্শক, আজি পুনৰ এটি স্বাস্থ্য সম্বন্ধীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এবিধ বিশেষ পাতৰ বিষয়ে। এই পাতবিধ ডেকা বুঢ়াৰ পৰা আদি কৰি আমি সকলোৱে খাওঁ। কিছু সংখ্যক লোকে হয়তো ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে, কিন্তু মই ভাবোঁ বহু সংখ্যক লোকে ইয়াৰ বিস্ময়কৰ ঔষধি গুণৰ বিষয়ে বা ইয়াৰ উপকাৰিতাৰ বিষয়ে নাজানে। সাধাৰণতে আমি আহাৰ গ্ৰহণ কৰাৰ পিছত তামোলৰ লগত এইবিধ পাত খাওঁ আৰু আমাৰ অসমীয়া সমাজত ইয়াৰ গুৰুত্ব অধিক। এতিয়া চাগে আপুনি নিশ্চয় বুজিব পাৰিছে যে মই আচলতে কোনবিধ পাতৰ কথা ক'বলৈ গৈ আছোঁ। পাণ। হয় প্ৰিয় দৰ্শক, আজি আমি কথা পাতিম পাণৰ বিষয়ে। তামোল পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা অপৰিহাৰ্য অংগ। বিয়া, সবাহ, অন্নপ্ৰাশন আদিকে ধৰি সকলো মাংগলিক তথা ৰাজহুৱা কাম সকামত ইয়াৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে অসমৰ গাঁওবোৰত ইয়াৰ অধিকতম প্ৰচলন দেখা পোৱা যায়, যদিও চহৰ অঞ্চলতো ইয়াৰ ব্যৱহাৰ কম নহয়। বৰ্তমান অসমত বহু লোকেই তামোল পাণ বিক্ৰী কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে। অসমীয়া সমাজত চাহ, জলপান নাইবা ভাত খোৱাৰ পাছত তামোল পাণ খাই মুখ সতেজ কৰা হয়। গুৰু, গোসাঁই, ভকত, বৈষ্ণৱ, বন্ধু বান্ধৱ অথবা মিতিৰ কুটুমক তামোল পাণেৰে সন্মান যচা হয়। বিয়া, সকাম বা বিভিন্ন সৰু বৰ অনুষ্ঠানত তামোল পাণ পৰিৱেশন কৰা হয়। কোনোবাই দোষ কৰিলে দোষীজনেও তামোল পাণ আগবঢ়াই ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা মাগে। অসমীয়া লোকৰ বিয়াৰ দিনাখন পদূলিমুখত শৰাইত এঠোক তামোল থৈ ৰাইজক আদৰণি জনোৱা হয়। তামোলৰ লগত পাণ আমি সকলোৱে খাওঁ, কিন্তু আমি বহুতেই এই পাণত থকা আচৰিত ধৰণৰ ঔষধি গুণৰ বিষয়ে নাজানো। পাণৰ উপকাৰৰ কথা জানিলে আপুনি নিজেও আচৰিত হ'ব। আহকচোন পাণৰ উপকাৰিতা সম্পৰ্কে বুজ লওঁ। বহুতেই আকৌ পাণ খালে বেয়া বুলিও কয় বা অপকাৰী বুলিও কয়। সেয়েহে আজিৰ ভিডিঅ'টোত আমি জানিম যে পাণ খালে আমাৰ শৰীৰৰ কি উপকাৰ হ'ব পাৰে আৰু কি অপকাৰ হ'ব পাৰে। পাণ কেতিয়া খাব লাগে আৰু পাণ কেতিয়া খাব নালাগে। পাণে ওজন হ্ৰাস কৰে। পাণৰ ৰসে হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰৰ পৰা অতিৰিক্ত পানী, বিষাক্ত পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। মাত্ৰ এয়াই নহয়, মেটাবলিজিম বৃদ্ধি কৰে। পাণত এবিধ ফাইবাৰ জাতীয় পদাৰ্থ থাকে, যি ফাইবাৰে কৌষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। লগতে ওজন হ্ৰাস কৰাতো পাণে বিশেষ ভূমিকা গ্ৰহণ কৰে। পাণে হজম সমস্যা আঁতৰ কৰে। পাণত সাধাৰণতে গেষ্ট্ৰ'প্ৰটেক্টিভ, এণ্টি-ফ্লুটুলেণ্ট আৰু কাৰ্মিনেটিভ বিদ্যমান, যাৰ কাৰণে পাণ খোৱাৰ সময়ত মুখৰ ভিতৰত চালাইভা তৈয়াৰ হয়, যি খাদ্য সামগ্ৰী হজম কৰাত সহায় কৰে। সেয়েহে চাগে আমাৰ অসমীয়া সমাজত ভাত বা অন্য চাহ জলপান আদি খোৱাৰ পিছত তামোল পাণ খোৱাৰ পৰম্পৰা আছে। পাণে শৰীৰৰ গাঁঠিৰ বিষ দূৰ কৰে। পাণত পলিফেনাম নামে এক ধৰণৰ এণ্টি ইনফ্লেমেটৰী উপাদান থাকে, যি যন্ত্ৰণা কমোৱাত বিশেষভাৱে কাম কৰে। সেইকাৰণে অনেকে গাঁঠিৰ বিষ দূৰ কৰিবৰ কাৰণে পাণৰ ৰস ব্যৱহাৰ কৰে। পাণে ডিঙিৰ বিষ দূৰ কৰে। পাণত এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ইনফ্লেমেটৰী উপাদান থাকে, যি ঠাণ্ডাজনিত সমস্যা দূৰ কৰাত বিশেষভাৱে সহায় কৰে। পাণ আৰু মধু মিচিৰি খোৱাৰ অভ্যাস কৰিলে ডিঙিৰ ইনফেকশ্যন ৰোধ হয়। পাণ খালে মুখৰ দুৰ্গন্ধৰ পৰা হাত সাৰিব পাৰি। মুখৰ ভিতৰত বেক্টেৰিয়া নিৰাময় কৰি মুখৰ দুৰ্গন্ধ দূৰ কৰাত পাণৰ সমান বিকল্প নাই। পাণ খোৱাৰ সময়ত মুখৰ ভিতৰত যি চালাইভা নিঃসৰণ হয়, সিয়ে বেক্টেৰিয়া ৰোধ কৰে। পাণে ক্ষতস্থান সোনকালে শুকুৱায়। আমি খোৱা পাণত সাধাৰণতে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। এই উপাদানে শীঘ্ৰেই সাধাৰণ কটা ছিঙা স্থানসমূহ শুকুৱাত সহায় কৰে। সেয়েহে বহুতে ক্ষতস্থানত পাণৰ ৰস লগাই দিয়ে, তাৰ পাছত বেণ্ডেজ কৰি ৰাখে। এইদৰে ২-৩ দিন থকাৰ পাছত ক্ষতস্থানসমূহ শুকাই যায়। পাণে প্ৰদাহ আঁতৰায়। বহুতৰে দাঁতৰ মাড়িৰ সমস্যা থাকে। এনে সমস্যাৰ পৰা সকাহ পাবলৈ দৰৱ খাবলগীয়া হয়, কিন্তু বজাৰৰ পৰা কিনি অনা দৰৱৰ সলনি যদি পাণ চোবাই খাব পৰা যায়, তেনেহ'লে মাড়িৰ সমস্যা বহুখিনি হ্ৰাস পায়। সেয়েহে দাঁতৰ মাড়িৰ সমস্যা থাকিলে পাণ চোবাই খোৱা আৰম্ভ কৰিব পাৰে। পাণে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। বিভিন্ন গৱেষণাত দেখা গৈছে যে পাণ পাত নিয়মীয়াকৈ খালে ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে। পাণত ইউজেনেল নামৰ এবিধ উপাদান থাকে।
এইবিধ উপাদানে যকৃত বা লিভাৰত কলেষ্টেৰল জমা হোৱাত বাধা দিয়ে, ফলত কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে। তদুপৰি পানে এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে। পান জ্বৰ, চৰ্দি, কাহ আদিৰ বাবেও অধিক লাভদায়ক। যদি আপুনি বাৰে বাৰে জ্বৰ, চৰ্দি, কাহত ভুগি আছে, তেন্তে আপুনি এবাৰ পান খাই চাব পাৰে। পানত কিছুমান এনেকুৱা যৌগ থাকে যিয়ে আপোনাৰ শ্বাস-প্ৰশ্বাস নলীত গোটা হৈ লাগি থকা বিষাক্ত পদাৰ্থ গলাই বাহিৰ কৰিব পাৰে। যদি কোনো সৰু ল'ৰা-ছোৱালীয়ে চৰ্দিৰ বাবে উশাহ লোৱাত কষ্ট পাই আছে, তেন্তে এখিলা পান ভালদৰে পৰিষ্কাৰ কৰি ঘিউ বা মিঠাতেল সানি গৰম কৰি বুকুৰ ওপৰত ৰাখিলে বুকুত জমা হৈ থকা কফ বাহিৰ হোৱাত সহায় হয় আৰু উশাহ-নিশাহ লোৱাত সকাহ পায়। কেৱল ঠাণ্ডাৰ পৰা হোৱা কাহ চৰ্দিৰ বাবেই নহয়, আস্থামাৰ বাবেও এই পান অতি উপকাৰী। দেখা যায় যে ঠাণ্ডাৰ দিনত প্ৰায় কিছুমান মানুহৰ নাক বন্ধ হৈ থাকে, উশাহ লোৱাত কষ্ট পায়। তেনে ক্ষেত্ৰত গৰম পানীত পান এখিলা মিহলাই তাৰ ভাপখিনি নাকেৰে উজালেও বন্ধ নাক খোল খায় আৰু উশাহ লোৱাত আৰাম পায়। আপুনি যদি সঘনাই মূৰৰ বিষত ভুগি আছে, তেন্তে আপুনি পানৰ পেষ্ট বনাই কপালত লগাব পাৰে। এনে কৰিলে মূৰৰ বিষ কমে আৰু টোপনি ভাল হয়। ছালৰ বিভিন্ন সমস্যা দূৰ কৰাত পানে সহায় কৰে। যেনে আপোনাৰ ছালত যদি কোনো ফাংগাল ইনফেকশ্যন আছে, তেন্তে আপুনি তাত পানৰ পেষ্ট বনাই লগাব পাৰে। এনে কৰিলে সোনকালে আৰাম পোৱা যায়। কেঁচুৱাৰ শৌচ নহ'লে পানৰ ঠাৰিত মিঠাতেল লগাই শৌচৰ দাঁৰত লগালে শৌচ হয়। পানৰ শিপা খুন্দি তাৰ ৰস খালে মহিলাৰ যৌন শক্তি বৃদ্ধি পায়। ওকণিৰ সমস্যা থাকিলে মূৰত পানৰ ৰস সানিলে ওকণি কমে। চৰ্দিত নাকেৰে তেজ ওলালে পানৰ ৰস দুটোপালমান উজালে সোনকালে ভাল হয়। সৰু ল'ৰা-ছোৱালীৰ যদি কাণৰ বিষ হয়, তেন্তে পান গৰম কৰি ৰস উলিয়াই 4 টোপ কাণত দিব লাগে। এনে কৰিলে সোনকালে উপশম পোৱা যায়। শুকান কাহ উপশম হোৱাটো পানে যথেষ্ট সহায় কৰে। পানৰ ৰস 2 চামুচৰ লগত মৌ মিহলাই খালে শুকান কাহ ভাল হয়। পানক ভাল মূত্ৰনাশক বুলি গণ্য কৰা হয়। যিসকলে কম প্ৰস্ৰাৱ আৰু অন্যান্য প্ৰস্ৰাৱজনিত সমস্যাৰ সন্মুখীন হয়, তেওঁলোকক ইয়াৰ গ্ৰহণে যথেষ্ট লাভান্বিত কৰে। পানে মেলেৰিয়া প্ৰতিৰোধ কৰিব পাৰে। পানৰ এণ্টিছেপ্টিক, এণ্টিফাংগাল আৰু ৰোগ প্ৰতিৰোধবৰ্ধক গুণাগুণে মেলেৰিয়া আৰু বিভিন্ন সংক্ৰামক সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। শৰীৰৰ গোন্ধ প্ৰতিহত কৰে। কেৱল মুখৰ পৰা উশাহৰ দুৰ্গন্ধই নহয়, পানৰ নিষ্কাশনে শৰীৰৰ গোন্ধৰ সমস্যাত সহায় কৰে। শৰীৰৰ গোন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি পান পানীত উতলাব পাৰে। ঠাণ্ডা কৰি সেই পানীৰে গা ধুব পাৰে। আপুনি গা ধোৱাৰ কিছু সময় আগতে পানীত কিছুমান পান তিয়াই ৰাখিব পাৰে। ই শৰীৰৰ গোন্ধত দীৰ্ঘম্যাদী সকাহ প্ৰদান কৰে। গৱেষণাই দেখুৱাইছে যে পানৰ এণ্টি আলচাৰ গুণ থাকে, যি মুখৰ আলচাৰ নিৰাময়ত সহায়ক হ'ব পাৰে। যদি কোনোবাই মুখৰ আলচাৰত ভুগি আছে, তেন্তে পান খাবলৈ পৰামৰ্শ দিয়া হয়। পানৰ আটাইতকৈ ডাঙৰ ঔষধি গুণটো হৈছে ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাশন কৰে। পান খালে প্ৰস্ৰাৱৰ মাত্ৰা বৃদ্ধি পায় আৰু সেই প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ বিভিন্ন বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলাই যায়। পাণপাত আমি সতেজ খাব পাৰোঁ আৰু অসমত প্ৰায়ে পাণ তামোলৰ সৈতে খোৱা হয়। বজাৰত উপলব্ধ পাণৰ বিভিন্ন প্ৰকাৰ মিঠা পাণ, জৰ্দা পাণ আদি খাব পাৰি। গৰম পানীত পাণ উতলাই সেই পানী বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি। পাণৰ পেষ্ট তৈয়াৰ কৰি ফোহা, কটা, আঘাত আদিত ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে পাণৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। যদি আপুনি কোনো ধঁপাতজাতীয় বস্তুৰ লগত পাণ খায়, তেন্তে আপোনাৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে। আপোনাৰ আহাৰ বা জীৱনশৈলীত নতুন কিবা যোগ দিয়াৰ আগতে আপুনি সদায় আপোনাৰ চিকিৎসকৰ সৈতে পৰামৰ্শ কৰা উচিত, যদি ই আপোনাৰ বাবে উপযুক্ত নহয়। সেয়েহে প্ৰিয় দৰ্শক, পাণৰ উপকাৰিতা আৰু অপকাৰিতাসমূহলৈ লক্ষ্য ৰাখি ইয়াক সঠিক পৰিমাণত ব্যৱহাৰ কৰা উচিত, কিয়নো যিকোনো সামগ্ৰীৰে অত্যাধিক ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ভিডিঅ'টোত উল্লেখ কৰা কথাখিনি কেৱল তথ্যৰ আধাৰত সাধাৰণ জ্ঞানাৰ্থে যোগান ধৰা হৈছে। ৰোগ নিৰাময়ত ঔষধি ক্ষেত্ৰত পাণ ব্যৱহাৰ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। ধন্যবাদ।